সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকে মোৰ পাঠদান কাৰ্যসূচীক আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, লকডাউনৰ কাৰণে আমাৰ যি অনলাইন ক্লাছ চলি আছে তাক তোমালোকে কেনেদৰে গ্ৰহণ কৰা এই কথা সম্পূৰ্ণ নিৰ্ভৰ কৰিব তোমালোকৰ নিজৰ ওপৰত। গতিকে গুৰুত্ব বুজি তোমালোকে পাঠদান ভালকৈ ল'বা, পাঠ ভালকৈ আয়ত্ব কৰিবা। আৰু আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ আঘোণৰ কুঁৱলী কবিতাটো এটা আধুনিক কবিতা। আধুনিক যুগৰ অসমীয়া কবিতাৰ আৰম্ভণিৰ বিষয়ে অকণমান কৈ লওঁ। প্ৰকৃতাৰ্থত অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় 20 শতিকাৰ 40ৰ দশকত। বিশেষকৈ দ্বিতীয় মহাযুদ্ধৰ ধ্বংসলীলাই কবি সাহিত্যিকসকলক ৰোমান্টিকতাৰ পৰিৱৰ্তে বাস্তৱতাক আঁকোৱালি ল'বলৈ বাধ্য কৰে। প্ৰকৃতি জগতৰ চৰাই, নদী, গছ, লতিকা, কাল্পনিকতা, প্ৰেম, ভালপোৱা, সপোনৰ মায়াজাল আদি ফালি কবি অন্তৰত বন্দুকৰ গুলী, বাৰুদ, কেঁচা তেজৰ গন্ধই ঠাই ল'লে। মানুহ বাস্তৱ জগতলৈ ঘূৰি আহিল। ফুলৰ পৰিৱৰ্তে মানুহে কাঁইটৰ অস্তিত্ব অনুভৱ কৰিলে, যাৰ ফলত কবি সাহিত্যিকসকলে সপোনৰ মায়াজাল ফালি হাবুডুবু খাই থকাৰ পৰিৱৰ্তে বাস্তৱৰ নিৰ্মম সত্যক নিৰ্ভীকতাৰে দেখুৱাবলৈ হাতত কলম তুলি ল'লে। এই ক্ষেত্ৰত বিভিন্ন কবি সাহিত্যিকৰ লিখনিৰ লগতে আলোচনীসমূহেও মুখ্য ভূমিকা গ্ৰহণ কৰিলে। আধুনিক যুগ সৃষ্টিত বিশেষ ভূমিকা আগবঢ়ালে জয়ন্তী আলোচনীয়ে। প্ৰথম সম্পাদক কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যই, পৰৱৰ্তী কালত হেম বৰুৱাৰ পছোৱা আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰামধেনু আলোচনীৰ জৰিয়তে আধুনিক কবিতাই বিকাশৰ দিশলৈ ধাৱমান হয়। এই জয়ন্তী গোষ্ঠীৰ কবিসকলৰ আত্মপ্ৰকাশৰ দুটা মূল দিশ দেখা গৈছিল। এক আছিল সাম্যবাদী ভাৱধাৰা, 2 প্ৰগতিবাদী ভাৱধাৰা। তোমালোকৰ মনত চাগে আকৌ প্ৰশ্ন উদয় হৈছে, সাম্যবাদী ভাৱধাৰা কি? থোৰতে ক'ব পাৰি, সাম্যবাদী মানে সমান অধিকাৰ। আৰু কবিসকলে প্ৰধানত কৃষক শ্ৰমিকসকলক আৰু সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ দুখ, সুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰিছে। তোমালোকৰ পাঠ্যৰ আঘোণৰ কুঁৱলী কবিতাটো প্ৰগতিবাদী ভাৱধাৰাৰে এক প্ৰকাশ ঘটিছে। আৰু মই তোমালোকক কবিতাটি প্ৰথমতে আবৃত্তি কৰি শুনাচোন আহা কবিতাটো এবাৰ। আঘোণৰ কুঁৱলী। আঘোণৰ কুঁৱলী বাট ভেটি কৰিছে আমনি, একো কেনামনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতাসোণ বৰণীয়া ধানৰ আচল। দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ। দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা। দেখিলোহেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেওঁ হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এই জাক দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একো কেনামনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মুক্তুল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধি যা বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।
আঘোণৰ বাটটোহে কুঁৱলীয়ে ঢকা। মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতেই থাকিল। ধন্যবাদ। কবি কেশৱ মহন্ত। কবি কেশৱ মহন্তৰ জন্ম হয় 1926 চনত। তেখেত এগৰাকী আধুনিক কবি আৰু গীতিকাৰ হিচাপে বিখ্যাত। তেওঁ জামুগুৰিহাট হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। মহন্তৰ প্ৰথম কবিতা পুথি আমাৰ পৃথিৱী। পৰৱৰ্তী সময়ত আগন্তুক তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰদ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুহা আদি কাব্যগ্ৰন্থ প্ৰকাশ পায়। তেখেতৰ গীতৰ সংকলনখন হৈছে মোৰ যে কিমান হেঁপাহ। মহন্তই শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল। উমলা ঘৰ, মা আমি শদিয়ালৈ যামি তেখেতে শিশুৰ বাবে ৰচনা কৰা পুথি। মোৰ যে কিমান হেঁপাহ গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 2006 চনত তেখেতৰ মৃত্যু হয়। এতিয়া আহোঁ কবিতাটিৰ মাজলৈ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি। কবি গীতিকাৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাটিত গাঁৱলীয়া জীৱনৰ এখন মন পৰশা ছবি প্ৰকাশিত হৈছে। কবিতাটিত এহাতে যেনেকৈ সহজ সৰল প্ৰেমৰ চিত্ৰ ফুটি উঠিছে, আনহাতে তেনেদৰে কুঁৱলীয়ে বাট ভেটি আমনি কৰাৰ বাবে কবিৰ অন্তৰৰ বিষাদবোধৰ ছবিও অতি মৰ্মস্পৰ্শী ৰূপত প্ৰকাশিত হৈছে। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কবিতাটিত আঘোণৰ কুঁৱলী শব্দটো প্ৰতীকী অৰ্থত ব্যৱহাৰ হৈছে। আঘোণ মাহত পথাৰত ধান পকাৰ সময়। কৰ্মব্যস্ত খেতিয়ক পথাৰো হয় কুঁৱলীময়, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলো হেঁতেন বা পতাসোণ বৰণীয়া ধানৰ আঁচল। কুঁৱলী নথকা হ'লে দেখা পোৱা গ'লহেঁতেন সোণবৰণীয়া ধানৰ আগ। ইয়াত পতাসোণ বৰণীয়া বুলি ধানৰ সোণালী ৰঙৰ কথা কোৱা হৈছিল, যি ৰ'দৰ পোহৰত চিকমিকাই উঠে। দেখিলো হেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ। দেখিলো হেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা। কবিয়ে দেখিলেহেঁতেন হাতত কাচি লৈ ৰূপহী গাভৰুজাকে ধান দাবলৈ অহাৰ মনোৰম দৃশ্য। দাৱনীজাকে লিহিৰি লিহিৰি আঙুলিৰে কাচি লৈ খৰতকীয়া গতিৰে ধান কাটে। সূৰ্যৰ পোহৰত কাচিৰ চিকমিকনি উঠে। কুঁৱলী নথকা হ'লে দেখা পোৱা গ'লহেঁতেন ব্যস্ততাপূৰ্ণ দাৱনীজাকৰ খোপা বন্ধা মূৰবোৰ, যিবোৰ ওপৰলৈ মূৰ তুলিবলৈ সময়েই নাপায়। দেখিলো হেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেওঁ হালধীয়া মানে হৈছে পাতল হালধীয়া। দেখিলো হেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাস পাতল যিবিলাক ধেমালি। কবিয়ে কৈছে দেখিলেহেঁতেন সোণবৰণীয়া ধাননি পথাৰত দাৱনীজাকে কৰা লঘু পৰিহাসময় হাঁহি খিকিন্দালিৰ পাতল ধেমালিসমূহ। এই সকলোবোৰে পথাৰখন জীপাল আৰু মোহনীয় কৰি তুলিছে। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন এইজাক
দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ? আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকেই নমনি। এনে মোহনীয় পৰিৱেশত ডেকা কবিৰ মন হৈ পৰে আপ্লুত। প্ৰেমিক কবিয়ে যেন নোচোৱাৰ ভাও ধৰি অলপ দূৰৰ পৰা চাব পাৰিলেহেঁতেন এই জাক দাৱনিৰ মাজতে তেওঁৰ মনৰ প্ৰেমিকা সেউতীও আছে নেকি। কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰি আমনি কৰাৰ বাবে কবিয়ে একোকে দেখা পোৱা নাই। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ পিকৰঙা উঠে উঠে 17 বছৰ হোৱা মুকটোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। কবি আশাবাদী। কবিয়ে কৈছে যে তথাপি কাৰোবাৰ পৰা খবৰ ল'ব নোৱাৰিনে বাৰু এমুকুৰা তামোলৰ পিকৰঙা ওঠৰ ফাকেৰে ডালিম গুটিয়া হেন দাঁত উলিয়াই হাঁহি মৰা 17 বছৰীয়া ভৰ যৌৱনা গাভৰু সেউতীৰ বতৰা। তাৰ মাজতে কোনোজনী গাভৰুক বিচাৰি ডাঙৰি বন্ধাৰ চলেৰে কোনোজন ডেকা তাইৰ কাষ চাপে। লোকক দেখুৱাই যাহ বুলি ঠেলা মাৰি আঁতৰি যোৱা তাই আচৰণে ডেকাৰ মনত হেন্দোলনি তোলে। কিন্তু কবিৰ মনৰ কল্পনা মনতেই ৰ'ল। আঘোণৰ কুঁৱলীয়ে পাত ভেটি আমনি কৰিছে একোকেই নমনি। আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে। আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণ মাহ মানেই ধান পকাৰ বতৰ, পকা ধান চপাবৰ বতৰ। শ্ৰমজীৱী কৃষকে দেহৰ ঘাম মাটিত পেলাই পথাৰৰ পতা সোণবৰণীয়া ধান মুঠি লখিমী মুঠিক চপাই বছৰটোৰ বাবে খোৱা মুঠি গোটাবলৈ সকলোৱে পথাৰত ব্যস্ত হৈ পৰে। কাৰোৰে ৰবৰ সময় নাই, কাম আৰু কাম। দাৱনীয়ে ধান দাইছে, ডেকাসকলে ডাঙৰি বান্ধিছে আৰু সেইবোৰ ঘৰলৈ কঢ়িয়াই নিছে। ল'ৰা বুঢ়া সকলোৱে লেচেৰি বুটলিছে। মুঠতে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলো কামত ব্যস্ত। সেয়েহে কৈছে আঘোণৰ পথাৰত কাম আৰু কাম। এই কৰ্মব্যস্ততাৰ মাজতো ডেকা গাভৰুসকলৰ মনৰ মাজত প্ৰেমৰ চিৰন্তন অনুভূতি জাগ্ৰত হৈছে। আঘোণমহীয়া পথাৰৰ ব্যস্ততাৰ মাজতো আকাশেদি উৰি যোৱা বন হাঁহ জাকবোৰ দেখিলেই ডেকা গাভৰুৰ মন হাঁহো উৰা মাৰি এক বিশেষ ৰাগীত মতলীয়া হয় আপোনজনৰ ওচৰলৈ। যেন আঘোণৰ আকাশ বতাহ সকলোতে প্ৰেমৰ ৰাগী আছে, প্ৰেমৰ ৰাগীয়ে বিৰাজ কৰে। সেইকাৰণে কবিয়ে কৈছে আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণৰ বাটটোহে কুঁৱলীয়ে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীতে দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলা দি থাকিলে। ইমান কল্পনা আৰু ইমান সপোনৰ পাছত কবি বাস্তৱলৈ ঘূৰি আহিল। সপোন দেখা যিমান সহজ, বাস্তৱ সিমান সহজ নহয়।
মনৰ সপোনত হাবুডুবু খাই ঘূৰি ফুৰোতেই কবিৰ তন্দ্ৰা ভাঙি আগুনৰ কুঁৱলীয়ে বাট ভেটি ল'লে। সেয়েহে কৈছে মন হাঁহ খেদি খেদি মন শেষ হ'ল। সপোন দেখোঁতে দেখোঁতে এদিন কবিয়ে হাৰ পালে। আগুনৰ কুঁৱলীয়ে বাট ভেটি ল'লে আৰু একদম বাস্তৱলৈ উভতি আহিল। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আগৰ দিনত মাকক বৌদেউ বুলি কোৱা হৈছিল। ইয়াত বৌদেউ শব্দটোৱে বোধ কৰোঁ এই অৰ্থকে বুজাইছে। কবিয়ে মাকক কৈছে। নিজ মুখে ক'ব নোৱাৰিলেও কবিয়ে বৌদেউকৰ মুখেদি জনাব বিচাৰিলে সেউতীক কবিৰ মনৰ কথা। কিন্তু আগুনৰ কুঁৱলীয়ে ধাননিডৰাক আৱৰি ল'লে। দাৱনী জাকক ঢাকিলে আৰু কবিয়ে প্ৰেমিকা সেউতীকো হেৰুৱালে। ডাঙৰি বান্ধিবলৈ অনা তৰাজৰী কবিৰ হাততে থাকিল। অৰ্থাৎ ইমান কল্পনাৰ অন্তত বহুজন ডেকাৰ মনৰ হেঁপাহ মনতেই মাৰ যায়। সপোন ভাঙি চুৰমাৰ হয়। নানান বাধা বিঘিনিৰ বাবেই কবিতাটিত কুঁৱলী শব্দটো প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে। আঘোণৰ কুঁৱলী কবিতাটি কবি কেশৱ মহন্তৰ এটি অতি উৎকৃষ্ট মানৰ কবিতা। তোমালোকে চাগে এতিয়া বুজিব পাৰিছা। মই অকণমান থুলমূলকৈ কৈ দিওঁ। আঘোণৰ পথাৰৰ মন পৰখা এখনি চিত্ৰ কবিতাটোৰ মাজত ফুটাই তুলিছে। আঘোণ মাহত পথাৰত সোণবৰণীয়া পকা ধানবোৰ জিলিকি থাকে। ৰূপহী দাৱনী জাকে মূৰত ওখকৈ খোপা বান্ধি লিহিৰি আঙুলিৰে মুঠি মাৰি যেতিয়া কাঁচি চলাই ধান দাই থাকে, সেই দৃশ্য দেখিবলৈ অতি মধুৰ হয়। ধান দাই থকাৰ মাজতো সিহঁতে লঘু পৰিহাসময় কথাৰ পাতনি মেলে, খিলখিলাই হাঁহে। তামোলৰ পিকেৰে ওঠ ৰঙা কৰি ডালিম গুটিয়া দাঁত উলিয়াই হহা তাৰ মাজৰে কোনোজনী দাৱনী গাভৰুক বিচাৰি ডাঙৰি বন্ধাৰ চলেৰে কোনোজন ডেকা তাইৰ কাষ চাপে। কবিয়েও সেউতীক বিচাৰি গৈছে। লোকক দেখুৱাই ডেকাৰ গাত ঠেলা মাৰি আঁতৰি যোৱা তাই আচৰণে ডেকা কবিৰ মনত হেন্দোলনি তোলে। হাঁহি ধেমালি আৰু প্ৰেম প্ৰীতিৰ মাজতো কিন্তু আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ ব্যস্ততা চলিয়েই থাকে। আঘোণৰ আকাশেদি উৰি যোৱা বনহাঁহজাক দেখিলেই পিছে সিহঁতৰ মনবোৰো উৰা মাৰে প্ৰিয়জনৰ কাষলৈ। সিহঁত মানে ডেকা গাভৰু জাকৰ কথা কৈছোঁ। কিন্তু দুখৰ কথা এই যে মন পৰখা ছবিৰে জিলিকি থকা আঘোণৰ পথাৰখন আঘোণৰ কুঁৱলীয়ে যেতিয়া আৱৰি ধৰে, তাৰ লগতে ঢাক খাই পৰে ৰূপহী দাৱনী গাভৰু জাকো। এই কথাই প্ৰেমিক কবিৰ মনত বিষাদবোধৰ ভাৱ জগাই তোলে। এনেদৰে কবিতাটিত কবি কেশৱ মহন্তই আঘোণৰ কুঁৱলীৰ যোগেদি এহাতে প্ৰেমৰ চিত্ৰ, আনহাতে অন্তৰত বিষাদবোধ অতি মৰ্মস্পৰ্শী ৰূপত তুলি ধৰিছে। তোমালোকে চাগে কবিতাটি বুজি পালা আৰু কবিতাটি মূল ভাৱটো থুলমূলকৈ তোমালোকে নিজাকৈও লিখিবলৈ চেষ্টা কৰিবা, নিজাকৈ বুজিবা। আৰু এনেদৰেই তোমালোকক মই পাঠদানৰ কাৰ্যসূচী আগবঢ়াই লৈ যাম। তোমালোকে সঁহাৰি জনাবা আৰু তেতিয়া মই মোৰ ক্লাছ কৰি ভাল লাগিব। আজিলৈ তেন্তে আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।